সকলোকে নমস্কাৰ। বহুদিনৰ মূৰত ষ্টাডি মেটেৰিয়েলছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, আপোনালোকৰ প্ৰায় সকলোবোৰ কম্পিটিটিভ এক্সামতে ষ্টেটিক জিকেৰ পৰা এক্সামত প্ৰায় কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। সেয়েহে ভাবিছোঁ ষ্টেটিক জিকে চিৰিজটো মই কণ্টিনিউ ৰাখিম। ইয়াৰ আগতে মই 3টা ভিডিঅ' দি থৈছোঁ। আপোনালোকে যিসকলে চোৱা নাই, মই প্লে'লিষ্ট বনাই থৈছোঁ, আপোনালোকে এবাৰ চাই ল'ব। ঠিক আছে, মই আজি তেন্তে ইণ্ডিয়ান ফেমাছ ৰিলিজিয়াছ ছ'চিয়েল এণ্ড নেশ্যনেল মুভমেণ্টৰ ওপৰত এটা ভিডিঅ' লৈ আনিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো এক্সামৰ পইণ্ট অফ ভিউৰ পৰা যথেষ্ট ইম্পৰ্টেণ্ট হ'ব, গতিকে আপোনালোকে মনোযোগেৰে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু যদি চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'ব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ মিছ নকৰে। আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে তেন্তে এটা লাইক আৰু কমেণ্ট কৰি দিব। ঠিক আছে, তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে নিশ্চয় ইয়াত দেখিব পাইছে, মই যিমানখিনি পাৰোঁ এনেকৈ এডিশ্যনেল ইনফৰ্মেশ্যনো লৈ আনিছোঁ, যাতে গোটেইখিনি আপোনালোকৰ একেবাৰতে মনত থ'বলৈ সুবিধা হয়। আৰু আপোনালোকে যদি নেক্সট যিকোনো 3টা বা 5টামান কম্পিটিটিভ এক্সাম দিয়ে তেন্তে ইয়াৰ পৰা নিশ্চয় এক্সামত কুৱেশ্যন দেখা পাব। গতিকে ফাৰ্ষ্টে চাওক, ফাৰ্ষ্টে আছে আত্মীয় সভা, ব্ৰহ্ম সমাজ আৰু বেদান্ত কলেজ। আৰু এই 3টাৰে প্ৰতিষ্ঠাপক আছিলে ৰাজা ৰামমোহন ৰয়। নামটো গুৰুত্বপূৰ্ণ হয়, মনত থ'ব। আৰু লগতে এই চনকেইটা সোধে। আত্মীয় সভা প্ৰতিষ্ঠা কৰা হৈছিলে 1815 চনত আৰু ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰা হৈছিলে 1828 চনত, 1828। ঠিক আছে, এতিয়া আপোনালোকে তলত এইখিনি দি থোৱা এক্সট্ৰা ইনফৰ্মেশ্যনখিনি মন কৰক। ৰাজা ৰামমোহন ৰয়ক ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া আৰু মেকাৰ অফ মডাৰ্ণ ইণ্ডিয়া নামে জনা যায়। ফাদাৰ অফ মডাৰ্ণ ইণ্ডিয়া বা মেকাৰ অফ মডাৰ্ণ ইণ্ডিয়া বুলি কোৱা হয় কাক? ৰাজা ৰামমোহন ৰয়। আৰু তেখেতে ছটি ছিষ্টেমৰ ষ্ট্ৰং অপনেণ্ট আছিলে। আৰু 1829 চনত লৰ্ড বেণ্টিঙৰ সৈতে তেখেতে সতী প্ৰথাক এবলিশ্যন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে। আৰু তেখেতৰ প্ৰকৃত নামটো আছিলে ৰামমোহন ৰয়, আৰু তেখেতক এই ৰাজা টাইটেলটো দিছিলে মোগল এম্পায়াৰ আকবৰ টুৱে ৰামমোহন ৰয়ক ৰাজা টাইটেলটো দিছিলে। আশা কৰোঁ এইখিনি বুজি পালে আপোনালোকে। এতিয়া নেক্সট চাব আৰ্য সমাজ। ইম্পৰ্টেণ্ট হয়, এক্সামত ইয়াৰ পৰা কুৱেশ্যন আহে। প্ৰতিষ্ঠা কৰা হৈছিলে 1875 চনত আৰু প্ৰতিষ্ঠাপক আছিলে স্বামী দয়ানন্দ সৰস্বতী। নামটো গুৰুত্বপূৰ্ণ। স্বামী দয়ানন্দ সৰস্বতী এটা ফেমাছ শ্লোগান আছিলে, সেইটো হৈছে বেদলৈ উভতি যোৱা। আৰু এইটো এক্সামত আহিছে কেইবাবাৰো। বেদলৈ উভতি যোৱা বুলি এটা ফেমাছ শ্লোগান আছিলে, সেইটো কোনে দিছিলে বুলি এক্সামত কুৱেশ্যন আহে। গতিকে নামটো মনত থ'ব আপোনালোকে। তেখেত হৈছে স্বামী দয়ানন্দ সৰস্বতী। আৰু তেখেতে মূৰ্তি পূজাৰ ষ্ট্ৰংলি এগেইনষ্ট আছিলে। তেখেতে মূৰ্তি পূজাৰ বিৰোধিতা কৰিছিলে। আৰু তেখেতৰ এখন ফেমাছ বুক আছে, বুকখনৰ নামটো মনত থ'ব, সেইখন হৈছে সত্যাৰ্থ প্ৰকাশ। এইখন বুকখন। তাৰপিছতে চাওক ৰামকৃষ্ণ মিছন। ইয়াৰ পৰা এক্সামত কুৱেশ্যন আহে। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিলে স্বামী বিবেকানন্দ। আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে চনটো গুৰুত্বপূৰ্ণ। চনটো হৈছে 1897 চনত। আৰু এতিয়া স্বামী বিবেকানন্দৰ বিষয়ে এক্সট্ৰা কিছুমান পইণ্ট চাই লওক। তেখেতৰ জন্মদিনটোত নেশ্যনেল ইউথ ডে হিচাপে পালন কৰা হয়। এইটো মই এটা ভিডিঅ'ত কৈ থোৱা আছে। আৰু ডেটটো মনত থ'ব, ডেটটো হৈছে 12 জানুৱাৰী। আৰু নেশ্যনেল ইউথ ডে, এইটো মনত থ'ব। আৰু স্বামী বিবেকানন্দৰ গুৰুজনৰ নামটো মনত থ'ব। তেখেতৰ গুৰু আছিলে ৰামকৃষ্ণ পৰমহংস। ৰামকৃষ্ণ পৰমহংসক স্বামী বিবেকানন্দই গুৰু হিচাপে মানিছিলে। ঠিক আছে, ইয়াৰ লগতে নেক্সট পইণ্টটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয়। এইটো হি ৰিপ্ৰেজেণ্টেড হিন্দুজিম এট দ্য ৱৰ্ল্ড পাৰ্লিয়ামেণ্ট অফ ৰিলিজনছ ইন চিকাগো ইন 1893। এক্সামত সোধে এইটো। ৰ'ব, ইয়াৰ পিছতে আৰু এইখিনি পইণ্ট আছে, এইখিনিৰ পৰা এক্সামত কুৱেশ্যন আহিব পাৰে। মই এইখিনি বুজাই দিছোঁ আপোনালোকক। এতিয়া আপোনালোকে এই পইণ্টটো চাওক। হি চিকাগো স্পীচ ইন 1893। তেখেতে চিকাগোত এটা স্পীচ দিছিলে 1893 চনত। এইটো সোধে কোন চনত দিছিলে আৰু ক'ত দিছিলে। চিকাগোত দিছিলে 1893। আৰু তেখেতৰ স্পীচটোৰ আৰম্ভণিৰ সৈতে আছিলে ছিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ অফ আমেৰিকা। এইটো সোধে। আৰু তেখেতৰ এই স্পীচটোৱে গোটেই বিশ্বত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিলে। গতিকে এক্সামত এইটোৰ পৰা কুৱেশ্যন আহে। স্পীচটোৰ আৰম্ভণিৰ হৈ কি বুলি আছিলে? ছিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ অফ আমেৰিকা। এই লাইনটো আপোনালোকে মনত থ'ব। আৰু কোন চনত দিছিলে স্পীচটো? 1893। বাৰে বাৰে কৈ আছোঁ মই, ইম্পৰ্টেণ্ট হয়। আৰু ক'ত দিছিলে? চিকাগোৰ। ঠিক আছে, এইখিনি বুজি পালে। এতিয়া নেক্সট চাওক। হি এষ্টাব্লিছ বেলুৰ মঠ এজ দ্য হেডকোৱাৰ্টাৰ অফ ৰামকৃষ্ণ মিছন।
তেখেতে বেলৰ মঠ এষ্টাব্লিছ কৰিছিলে আৰু এই বেলৰ মঠটো ৰামকৃষ্ণ মিছনৰ হেডকোৱাৰ্টাৰ হিচাপে তেখেতে লৈছিলে। ঠিক আছে। নেক্সট চাওক প্ৰাৰ্থনা সমাজ। প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক আছিলে এম জি ৰাণাদে আৰু আত্মাৰাম পাণ্ডুৰাং। এইটো ইম্পৰ্টেণ্ট হয় প্ৰাৰ্থনা সমাজটো। তাৰপিছতে চাব বেদ সমাজ, আৰু বেদ সমাজৰ প্ৰতিষ্ঠাপক আছিলে আচাৰ্য কেশৱ চন্দ্ৰ সেন। এইটো গুৰুত্বপূৰ্ণ। এতিয়া এখেতৰ বিষয়ে এটা পইণ্ট লিখি থোৱা আছে, এই পইণ্টটো চাব। হি ফাউণ্ডেড দ্য ইণ্ডিয়ান ৰিফৰ্ম এছ'চিয়েশ্যন ইন 1870 টু প্ৰমোট এডুকেশ্যন, ওমেন ৰাইটছ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ। তেখেতে 1870 চনৰ ইণ্ডিয়ান ৰিফৰ্ম এছ'চিয়েশ্যন গঠন কৰিছিলে। আৰু কিহৰ কাৰণে? টু প্ৰমোট এডুকেশ্যন, ওমেন ৰাইটছ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ। নেক্সট চাওক সত্যাযোতক সমাজ, আৰু সত্যাযোতক সমাজৰ প্ৰতিষ্ঠাপক আছিলে জ্যোতিবা ফুলে। এইটো সোধে এক্সামত। এতিয়া তলৰ পইণ্টকেইটা চাব, এইকেইটা ইম্পৰ্টেণ্ট হয়। দ্য ফাৰ্ষ্ট গাৰ্লছ স্কুল ইন ইণ্ডিয়া ৱাজ অপেন বাই, এইটো জ্যোতিবা ফুলে খুলিছিলে, জ্যোতিবা ফুলে এণ্ড সাবিত্ৰীবাই ফুলে। সাবিত্ৰীবাই ফুলে হৈছে জ্যোতিবা ফুলেৰ ৱাইফ। ইন 1848 ইন পুনে। ভাৰতৰ প্ৰথমখন গাৰ্লছ স্কুল 1848 চনত পুনেত অপেন কৰা হৈছিলে। আৰু কোনে অপেন কৰিছিলে? জ্যোতিবা ফুলে আৰু সাবিত্ৰীবাই ফুলে। আৰু সাবিত্ৰীবাই ফুলে ৱাজ অলছ' দ্য ফাৰ্ষ্ট ফিমেল টিচাৰ ইন ইণ্ডিয়া। জ্যোতিবা ফুলেৰ ৱাইফ সাবিত্ৰীবাই ফুলে হৈছে ভাৰতৰ প্ৰথমগৰাকী ফিমেল টিচাৰ। এতিয়া তলৰ পইণ্টটো চাওক। জ্যোতিবা ফুলেৰ এখন ফেমাছ বুকছ আছে, এই বুকখনৰ নামটো এক্সামত সোধে। সেইখন হৈছে গোলামগিৰি। এইটো এক্সামত সোধে, মনত থ'ব গোলামগিৰি। এইটো মনত থ'ব দেই, আপোনালোকক বাৰে বাৰে কৈছোঁ, এইটো এক্সামত সোধে। নেক্সট চাওক ফৰৱাৰ্ড ব্লক। গঠন কৰা হৈছিলে 1939ত। আৰু কোনে গঠন কৰিছিলে এইটো জনাটো সকলোৱে দৰকাৰী। তেখেত হৈছে সুভাষ চন্দ্ৰ বসু। এতিয়া এখেতৰ বিষয়ে কেইটামান মষ্ট ইম্পৰ্টেণ্ট পইণ্ট আছে, সেই পইণ্টখিনি চাই লওক। তেখেতে এটা ফেমাছ শ্লোগান দিছিলে, মোক তোমালোকে তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম। এই পইণ্টটো এক্সামত সুধিছে। গিভ মি ব্লাড এণ্ড আই উইল গিভ ইউ ফ্ৰীডম। ইম্পৰ্টেণ্ট। আৰু হি ৱন দ্য কংগ্ৰেছ প্ৰেচিডেঞ্চি ইন 1938 এণ্ড 1939। 1938ৰ ছেশ্যনটো হৈছিলে হৰিপুৰা ছেশ্যন, আৰু 1939ৰ ছেশ্যনটো হৈছে ত্ৰিপুৰী ছেশ্যন। বাট হি ৰিজাইন এজ কংগ্ৰেছ প্ৰেচিডেণ্ট ইন 1939 আফটাৰ ডিফাৰেঞ্চ উইথ গান্ধী এণ্ড ফ্ৰম দ্য ফৰৱাৰ্ড ব্লক। কিন্তু মহাত্মা গান্ধীয়ে 1939ত সুভাষ চন্দ্ৰ বসু যাতে প্ৰেচিডেণ্ট হওক সেইটো বিচৰা নাছিলে। আৰু মহাত্মা গান্ধীয়ে সুভাষ চন্দ্ৰ বসুৰ অপনেণ্ট হিচাপে পটাবী সীতাৰামায়ক উঠাইছিলে, কিন্তু পটাবী সীতাৰামায় হাৰিলে। কাৰণ সেই সময়ত বহুতো মানুহে সুভাষ চন্দ্ৰ বসুৰ নীতিখিনিক ভাল পাইছিলে, গ্ৰহণ কৰিছিলে। আৰু সুভাষ চন্দ্ৰ বসুৰ নীতি আৰু গান্ধীৰ নীতিত বহুত পাৰ্থক্য আছিলে। কিন্তু যিহেতু সুভাষ চন্দ্ৰ বসু জিকিলে আৰু গান্ধীজীয়ে পটাবী সীতাৰামায়ে জিকাটোহে বিচাৰিছিলে, সেয়ে সুভাষ চন্দ্ৰ বসুৱে নিজে কংগ্ৰেছৰ প্ৰেচিডেঞ্চিৰ পৰা ৰিজাইন দি দিলে আৰু ফৰৱাৰ্ড ব্লক গঠন কৰিলে। এই ছেশ্যনকেইটা আপোনালোকে মনত থ'ব, এক্সামত ছেশ্যনকেইটাৰ বিষয়ে সুধিছে। 1938 হৰিপুৰা ছেশ্যন আৰু 1939 ত্ৰিপুৰী ছেশ্যন, মানে ত্ৰিপুৰা ছেশ্যন। নেক্সট পইণ্টটো চাওক। আজাদ হিন্দ ফৌজ বা ইণ্ডিয়ান নেশ্যনেল আৰ্মি ৱাজ অৰিজিনেলি ফৰ্ম বাই মোহন সিং ইন 1942 এণ্ড লেটাৰ ৰিভাইভ এণ্ড লেড বাই সুভাষ চন্দ্ৰ বসু ইন 1943। ইম্পৰ্টেণ্ট হয়, এই পইণ্টটো আপোনালোকে মনত থ'ব। এতিয়া নেক্সট পইণ্টটো চাওক। নেক্সট হৈছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, আৰু ইয়াক গঠন কৰা হৈছিলে 1885ত। কোনে গঠন কৰিছিলে এয়া ইম্পৰ্টেণ্ট, সেয়া হৈছে A.O. হিউম। আৰু প্ৰথমগৰাকী প্ৰেচিডেণ্টৰ নামটো আপোনালোকে নিশ্চয় গম পায়, মই কেইবাবাৰো কৈছোঁ আপোনালোকক। প্ৰথমগৰাকী প্ৰেচিডেণ্টৰ নামটো হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী। সেয়াটো লিখা নাই, মই যিহেতু আপোনালোকক কেইবাবাৰো কৈছোঁ। আৰু ক'ত গঠন কৰা হৈছিলে সেইটো ইম্পৰ্টেণ্ট হয়, চাই লওক। বম্বে গকুল দাস তেজপাল সংস্কৃত কলেজ, নামটো সোধে। গকুল দাস তেজপাল সংস্কৃত কলেজ। আপোনালোকে নেক্সট পইণ্টটো মন কৰিব, এইটো ইম্পৰ্টেণ্ট হয়। 1907 চনৰ চুৰাট অধিৱেশনত কংগ্ৰেছ দুটা ভাগত ভাগ হৈ গৈছিলে। এটা আছিলে নৰমপন্থী আৰু এটা হৈছে গৰমপন্থী। নৰমপন্থীত আছিলে মহাত্মা গান্ধী আৰু গোপাল কৃষ্ণ গোখলে। তেনেকৈ যিসকলে নৰমপন্থী প্ৰথা গ্ৰহণ কৰিছিলে তেওঁলোক আছিলে নৰমপন্থীত। আৰু যিসকল ব্ৰিটিছৰ বিৰুদ্ধে কঠোৰ আছিলে আৰু ব্ৰিটিছৰ সামগ্ৰী বয়কট কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰা
আদি নীতিসমূহ গ্ৰহণ কৰিছিলে তেওঁলোকক গৰমপন্থী বুলি কোৱা হৈছিলে। এই গৰমপন্থীতে লাল বাল পালকে ধৰি কেইবাজনো বিশিষ্ট নেতা আছিলে। গতিকে কোনটো অধিৱেশনত কংগ্ৰেছ দুটা ভাগত ভাগ হৈছিলে সেইটো সোধে এক্সামত। গতিকে মনত থ'ব আপোনালোকে চুৰাট অধিৱেশন। চুৰাট ক'ত আছে বাৰু? চুৰাট আছে গুজৰাট, আৰু চুৰাটক ডায়মণ্ড চিটি বুলি কোৱা হয়। নেক্সট পইণ্টটো চাওক, 1907 চনৰ চুৰাট অধিৱেশনত কংগ্ৰেছ যেনেকৈ দুটা ভাগত ভাগ হৈছিলে, পিছত 1916 চনৰ লক্ষ্ণৌ ছেছনত কংগ্ৰেছৰ এই দুইটা ভাগ আকৌ পুনৰ লগ হৈছিলে। এই পইণ্টটো আপোনালোকে মনত থ'ব, কোনটো অধিৱেশনত হৈছিলে সোধে এক্সামত। ভাগ কোনটো অধিৱেশনত হৈছিলে? 1907 চনৰ চুৰাট অধিৱেশন, আৰু পুনৰ লগ কোনটো অধিৱেশনত হৈছিলে? 1916 চনৰ লক্ষ্ণৌ ছেছন। দুইটা ইম্পৰ্টেণ্ট হয় এক্সামত, ইয়াৰ পৰা বাৰে বাৰে কুৱেশ্যন আহে। পিছৰ পইণ্টটো মনত থ'ব, 1929 চনৰ লাহোৰ ছেছনত তেতিয়া কংগ্ৰেছৰ প্ৰেছিডেণ্ট আছিলে জৱাহৰলাল নেহৰু, আৰু তেতিয়া প্ৰথমবাৰৰ কাৰণে পূৰ্ণ স্বৰাজৰ দাবী কৰা হৈছিলে। আৰু তেতিয়াৰ পৰাই 26 জানুৱাৰী দিনটো কংগ্ৰেছে ইণ্ডিপেণ্ডেন্স ডে হিচাপে চেলিব্ৰেট কৰিবলৈ লৈছিলে। ঠিক আছে, এই পইণ্টখিনি মনত থ'ব। আৰু প্ৰথম যিজন প্ৰেছিডেণ্ট তেখেতৰ নামটো মই কৈছিলোঁ উমেশ চন্দ্ৰ বেনাৰ্জী, আৰু প্ৰথম ফিমেল প্ৰেছিডেণ্টগৰাকীৰ নামটো মই আপোনালোকক এবাৰ কৈ থৈছোঁ, তেখেত হৈছে এনি বেচাণ্ট। আৰু যদি ইণ্ডিয়ান ফিমেল প্ৰেছিডেণ্ট বুলি সোধে তেতিয়া তাৰ আনচাৰ হ'ব সৰোজিনী নাইডু। ঠিক আছে, নেক্সট চাওক অভিনৱ ভাৰত ছ'চাইটি বা অভিনৱ ভাৰত সংস্থা। এইটো সোধে এক্সামত। ইয়াৰ প্ৰতিষ্ঠাপক আছিলে বিনায়ক দামোদৰ সাভাৰকাৰ। ইম্পৰ্টেণ্ট হয়, নামটো আপোনালোকে মনত থ'ব। ঠিক আছে, আৰু তেখেতৰ এখন ফেমাছ বুক আছে, এক্সামত সোধে এইটো। বুকখনৰ নামটো মনত থ'ব। বুকখন হৈছে দ্য ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স 1857। ইম্পৰ্টেণ্ট বুকছ, মষ্ট ইম্পৰ্টেণ্ট। ঠিক আছে, আৰু চাওক ভালেমান আছে এইখিনি, মই এনেকৈ এক্সট্ৰা পইণ্টখিনি লিখি আনিছোঁ। দেখিছে এইখিনি, একেটা ভিডিঅ'ত ডিছকাছ কৰিলে ভিডিঅ'টো দীঘল হ'ব বহুত, গতিকে মই এইখিনি বেলেগ এটা ভিডিঅ'ত ডিছকাছ কৰিম। ঠিক আছে, তেন্তে চেনেলটোলৈ নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'ব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ মিছ নকৰে। ঠিক আছে, আপোনালোকক পুনৰ আন এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।